ৰাজ্যত পুনৰ জঘন্য ঘটনা নিশা এগৰাকী 19 বছৰীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা এবাৰৰ ঘটনাৰ হত্যাৰ স্থান ওদালগুৰি হৰিশিঙাৰ ঘাগৰা হৰিশিঙাৰ কঠালগুৰিৰ ইটাৰ ভাটাৰ শ্ৰমিকৰ ছোৱালীক ধৰ্ষণ কৰি হত্যা আব্দুল আছিকৰ হত্যাকাৰী ইটা ভাটাৰ মালিক মনিৰ হুছেইনৰ ভতিজা আব্দুল আসিক ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য হৰিশিঙাত ইফালে হৰিশিঙা আৰক্ষীয়ে নিশাৰ ভাগতে আটক কৰে লম্পট আব্দুল আসিকক পৰা 1.5 বছৰ হৈছে ইয়াত কাম কৰিছোঁ মনিৰ ভাটাত কঠলগুৰি চকত ভাড়াটো এই কালি আমাৰ 5টা 5:30 মান বজাত মোৰ ছোৱালীটো এই ভাটাৰ এটা মেনেজাৰ আছিলে আব্দুল আসিক বুলি কয় এই এটা মোবাইল কিনি দিছিলে মোৰ ছোৱালীক এই কালি 5টা 5:30 পিছত ছোৱালীটো আমাৰ ভাটাৰ পৰা নাই আমি পুৱাতে আমি হৰিশিঙা থানাৰ ওসি ছাৰ গৈছে ওসি ছাৰ গৈ পেলাই মোক ভাটাৰ পৰা আনিছে আনি পেলাই এটা এজাহাৰ লিখছে যেহেতু চুকুৰি তোমাৰ কি হয় মই কৈছোঁ মোৰ ছোৱালী হক তোমাৰ ছোৱালী তো ৰাতি মৰি গৈছে ক'ত মৰিছে মই কৈছোঁ সুধিছোঁ ক'ত মৰিছে কৈছে এই ঘাগৰা এই নদীৰ কিনাৰত মাৰি পেলাই থৈ দিছে বুজিছোঁ কোনে মাৰছে আশিকে মাৰছে তে আশিক ক'তে দিয়ে ক'লে আশিকক মই এৰেষ্ট কৰি লৈ আহিছোঁ আশিক এতিয়া লগাবত আছে আশিক কোন হয় আশিক মালিকৰ ভাই হয় কৰে কিহৰ মেনেজাৰ ভাটাৰ ইটা ভাটাৰ মেনেজাৰ কৰে ক'ত আছে এইটো ইটা ভাটাটো ক'ত আছে ইটা ভাটাটো কঠলগুৰি নহয় আমি বিশেষ এটা খবৰ আমি এইমাত্ৰ অলপ আগত পালোঁ আৰু আমাৰ গাঁৱতে ইয়াত অৱস্থিত এটা ইটা ভাটি আছে মনিৰ হুছেইন নামৰ তেখেতৰ মালিকী স্বত্ব তেখেতৰ যি ইটা ভাটি এই ইটা ভাটিত এটা জঘন্যতম এটা ঘটনা আমি দেখা পালোঁ যিটো ঘটনা আমাৰ আচলতে হৰিশিঙা অঞ্চলত আজিলৈকে এনেকুৱা ঘটনা আমাৰ হোৱা নাছিল এজনী ছোৱালীক 19 বছৰীয়া ছোৱালীক তেওঁ ধৰ্ষণ কৰি হত্যা কৰা হ'ল আৰু এই খবৰটো পাই আমি যথেষ্টখিনি আমি আচলতে শংকিত হৈছিলোঁ এনেকুৱা ধৰণৰ ঘটনা আমাৰ এই অঞ্চলত আচলতে আজিলৈকে আমি হোৱা নাছিল তো এই ক্ষেত্ৰত জড়িত ব্যক্তিজন ইতিমধ্যে সন্দেহ কৰা বা সন্দেহৰ আলমতে হওক যিকোনো কাৰণতে হওক আটক কৰা বুলি আমি ইতিমধ্যে গম পাইছোঁ আৰু এজন প্ৰভাৱশালী মনিৰ হুছেইন তেখেত নিশ্চিতভাৱে এজন প্ৰভাৱশালী ব্যৱসায়ী আমি ভাবোঁ এই ক্ষেত্ৰত যাতে কোনো কাৰণতে যাতে দোষীয়ে আইনৰ সুৰক্ষাৰে হাৰি যাব নোৱাৰে এটা তাৰ কাৰণে আৰক্ষীয়ে কঠোৰতকৈ কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু আমি এই অঞ্চলৰ ৰাইজ হিচাপে এই ঘটনাটোক এক বিশেষভাৱে আমি চাব লাগিব যেহেতু আমি শংকিত হৈছোঁ এই অঞ্চলত যাতে আৰু এনেধৰণৰ ঘটনা যিহেতু আৰম্ভ হৈছে কোনোদিনা কোনো কালে নোহোৱা ঘটনা এটা এই ক্ষেত্ৰত আমি এই ঘটনাটো আমি সহজভাৱে লোৱা নাই আৰু এই ক্ষেত্ৰত আমি গোটেই স্থানীয় অঞ্চলত আমাৰ যিখিনি দল সংগঠন আছে ৰাইজ আছে আমি গোটেইখিনি বিষয়টো আমি আলোচনা কৰিম আজি সন্ধিয়ালৈ আমি বহিম গাঁৱতো কাৰণ এনেকুৱা ঘটনা ইয়াত হ'ব দিব নোৱাৰি এই ঘটনাৰ আঁৰত কেনেকৈ কি জড়িত হৈ আছে বিশেষকৈ ইটা ভাটি থকা যিসকল লোক তেওঁলোক ক'ত আচলতে বাহিৰৰ পৰা আহিছে নে ইয়াতে তেওঁলোক ইয়াৰে গোটেইখিনি ঘটনা আমি আলোচনা কৰি নিশ্চিতভাৱে ৰাইজে এক সিদ্ধান্ত ল'ব ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ
আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com